নমস্কাৰ সকলোকে আৰু এতিয়া ধুনীয়াকৈ সাজি কাচি ওলাইছোঁ আজি আৰু ৰংঘৰত বিহু চাবলৈ বুলি। ৰংপুৰৰ বোৱাৰী হৈ এয়া জীৱনত প্ৰথমবাৰ ৰংঘৰত বিহু চাবলৈ বুলি ওলাইছোঁ। ইমান ধুনীয়াকৈ সাজি কাচি ওলাই আকৌ ওপৰত হেলমেটডাল পিন্ধিব লগা হৈছে। এই গাড়ীৰ ভিৰটো দেখি ভাবিছোঁ চাৰিচকীয়াখন নানি ভালেই কৰিলোঁ, কিন্তু একেটাই অৱস্থাই দুচকীয়াখনতো একেই অৱস্থা। ৰংঘৰত বিহু চাবলৈ শিলডাল ভাঙি সকলোৰে আহিল। আধা ৰাস্তাতে স্কুটিখন থৈ এয়া যেনে তেনে ৰংঘৰ পালোহি। আমি আহি পোৱাৰ আগতে বিহু ষ্টাৰ্ট হ'লেই। ৰংপুৰৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা সকলোলৈকে থাকিল। খুব বেছি ভাল লাগিছে। এয়া প্ৰথম মোৰ জীৱনত ৰংঘৰত বাকৰিত বিহু চোৱা আৰু খুব ধুনীয়া বিহু চালোঁ আমি। অকণমান আপোনালোককো দেখাবলৈ চেষ্টা কৰিছোঁ আৰু মই দীঘলকৈ বিহু ভিডিঅ' কেইটামান দিম, যিহেতু এই ভিডিঅ'টো বহু বেছি দীঘল হৈ যাব। আহক তেন্তে সকলোৱে লগে ভাগে বিহু চাওঁ। ৰংঘৰৰ ৰণৰ শিঙা এইখন আছিল ৰংঘৰৰ এই বছৰৰ আলোচনী, যিখন আজি উন্মোচন কৰা হৈছে। ৰংপুৰৰ স্থানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াকো লগ পালোঁ। সদায় টিভিত দেখি থকা মানুহজনক আজি সন্মুখৰ পৰা দেখা পালোঁ। সঁচাকৈ বহুত সহজ সৰল তেওঁৰ মনটো, ভাল লাগিল তেওঁক লগ পাই। বেলি ডুবাৰ লগে লগে সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমিও ঘৰলৈ বুলি উভতিছোঁ, যিহেতু ৰাস্তাত আকৌ এবাৰ ভিৰৰ মুখামুখি হ'বলৈ আছে। আজি ৰংঘৰলৈ কোন কোন আহিছিলে কমেণ্টত জনাব।